আপোনালোকৰ যদি কাৰোবাৰ সপোন আছে পূৰা হোৱা নাই তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাব দেই। ভিডিঅ'টো নবনাওকৈ বনাইছোঁ কাৰণ মনবোৰ ভাল নহয় আৰু গাটো মানে ভাল নহয়, চৰ্দি হৈছে, মাতটো একেবাৰে ভগা। আৰু ভিডিঅ'টো মানে নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু বহুতে কৈছে তোমালোকে ছট পূজা কৰিছিলা নহয়, অকণমান ভিডিঅ' দিবাচোন, কাৰণ ছট পূজাৰ বিষয়ে বহুতে জানিব বিচাৰে। আমিও প্ৰথমতে জনা নাছিলোঁ, কিন্তু এতিয়া ভণ্টিহঁতৰ ঘৰত পতাৰ পৰা ছট পূজাৰ বিষয়ে অকণমান হ'লেও কিবা জানিছোঁ। এয়া যে দেখিছে, এয়া আমাৰ এওঁলোকে হাতী আনিবলৈ গৈছিলে কুমাৰৰ ঘৰৰ পৰা, আৰু এয়া হাতী আনিলে। হাতী অনাৰ পাছতে আবেলি সময়ত মানে সূৰ্য অস্ত যোৱাৰ সময়তে তেওঁলোকে অৰগ দিব, আৰু সকলোবোৰ ফল মূল এনেদৰে সজাই লৈছে। আৰু এয়া ভণ্টি আৰু ভণ্টিৰ ননদে মিলি অৰগ দিব, কাৰণ এওঁলোকে পূজা ভাগ কৰিছে। এই পূজা ভাগৰ লগত আমি বিশেষভাৱে জড়িত হৈ থাকোঁ, কাৰণ আমাৰ ভণ্টিহঁতৰ ঘৰৰ ওচৰতে মই কৈছিলোঁৱে, আৰু তেওঁলোকে অকলে পূজা ভাগ কৰে। আগতে ঘাটত কৰিছিলে, কিন্তু লকডাউন হোৱাৰ পৰা এনেদৰে ঘৰতে এটা পুখুৰী নিচিনাকৈ খান্দি আৰু ইয়াতে কৰে, কাৰণ পানীত নামিব লগা হয় যে। আৰু আমি এই পূজা ভাগৰ পৰা বহুত প্ৰমাণ পাইছোঁ, সেইবাবে ইয়াৰ লগত আমি বহুত জড়িত হৈ থাকোঁ। বহুতে কয় যে তোমালোকে অসমীয়া হৈ ছট পূজা কিয় মানা বা ছট পূজা কিয় কৰা। এই পূজা ভাগ কৰোঁ মানে যে আমি আমাৰ ধৰ্মটোক বাদ দি তেওঁলোকৰ ধৰ্মক আদৰি লৈছোঁ তেনে নহয়, বহুতে তেনেকৈ বুলি ক'ব বিচাৰে। কিন্তু সকলো ধৰ্মৰে পূজা কৰিব পাৰি, সকলো ভগৱান একেই, খালী মনটোহে আচল কথা, নহয়নে? আপুনি ভক্তিভাৱে যদি কিবা কৰিব বিচাৰে সেইটো নিশ্চয় সফল হ'ব। এতিয়া তেওঁলোকে এয়া অৰগ দিছে, এয়া পশ্চিম ফালে দিছে, কাৰণ এতিয়া সূৰ্য অস্ত যাব হৈছে, সেইবাবে পশ্চিম ফালে পূজা কৰিছে। আমি এনেদৰে তেওঁলোকক সহায় কৰি দিওঁ। আৰু দেখিছেনে, ইমান মানে 2 দিন 3 দিন লঘোণত থাকি ইমান কষ্ট কৰিব লগা হয়, কিমান ডাঙৰ ডাঙৰ পাচি দাঙিব লগা হয়। আৰু এইবাৰ ময়ো ব্ৰত ৰাখিছোঁ। এয়া ব্ৰত তেওঁলোকে স্বামী আৰু ল'ৰা ছোৱালীৰ কাৰণে ৰাখে, ময়ো ৰাখিছোঁ, যাতে মোৰ ছোৱালীজনী, মোৰ পৰিয়ালটো আৰু মোৰ মানুহজন যাতে সদায় ভালে থাকক, সেই বুলিয়ে। আৰু এইবাৰ মই প্ৰথম পানী নোখোৱাকৈ ব্ৰত ৰাখিছোঁ। পাৰিম নে নোৱাৰিম প্ৰথমে ভয় লাগিছিলে, কিন্তু ভগৱানে শক্তি দিলে চাগে, মই ধুনীয়াকৈ পাৰিলোঁ দেই। তেওঁলোকে অৰগ দিয়াৰ পাছতে বৰমাই আকৌ আমাকো নামিব ক'লে, কাৰণ আমিও ব্ৰত ৰাখিছোঁ যে। এইফালে আমাক ভণ্টিয়ে যোৰা মাং দিলে, এই মাং দিলে মানে স্বামীৰ দীৰ্ঘায়ু হয়, সেইবাবে এনেদৰে দিয়া হয়। আৰু তেওঁলোকৰ সম্প্ৰদায়ৰ মানুহে এই মাংটো দিলেহে তেওঁলোকৰ পূজা সম্পূৰ্ণ হয়। আৰু এইফালে আমাকো দিলে, আমিও ধুনীয়াকৈ পূজা কৰিলোঁ। পূজা কৰাৰ পাছতে আকৌ হাতী বহাবৰ কাৰণে ল'ৰা ছোৱালীকেইটাক ৰংগুলী আঁকিবলৈ দিলে। তাহাঁতৰ কেইটা যে কি যে ফূৰ্তি, একদম পূৰা ৰংগুলী আঁকাত ব্যস্ত, পাৰিছে নোৱাৰিছে নাজানো, পূৰা আঁকিবলৈহে লাগিছে। আমাৰ ছোৱালীজনীৰ কথাটো ক'বই নালাগে, তাইতো এইবোৰৰ প্ৰতি বহুতে আগ্ৰহ। আৰু যি কি নহওক ধুনীয়াকৈ আঁকিলে ল'ৰা ছোৱালীকেইটাই। তাৰপিছত এয়া আমি এটা এটাকৈ হাতী বহালে, আৰু আমি ইয়াতে চাকি জ্বলাম। আৰু এইফালে ওপৰতে এনেদৰে কুঁহিয়াও দি দিছে। যিসকলে জানে তেওঁলোকৰ বাবে নহয় যেনিবা, যিসকলে নাজানে, কাৰণ বহুতে জানিবলৈ ইচ্ছা কৰি আছে, বহুতৰ মনৰ আশাও থাকে, বহুতে আহিম বুলিও ভাবিছে, তেওঁলোকৰ কাৰণে মই সম্পূৰ্ণ ভিডিঅ'টো আগবঢ়াইছোঁ দেই। এই পূজা ভাগৰ কথা কওঁতে মোৰ কিছুমান ভুলো হ'ব পাৰে, যিসকলে জানে তেওঁলোকে ক্ষমা কৰি দিব, আৰু নজনা কথাটো যাতে বুজাই দিব বুলি আশা কৰিছোঁ দেই। কাৰণ বেলেগ এটা ধৰ্মৰ বেলেগ এখন পূজাৰ বিষয়ে মই কৈ আছোঁ, মই যেনেদৰে দেখিছোঁ, যেনেদৰে শুনিছোঁ, সেয়াহে ক'ব বিচাৰিছোঁ। আৰু বহুতে মোক কৈ আছে পূজা ভাগৰ বিষয়ে দেখুৱাবলৈ, ক'বলৈ, সেইবাবেহে কৈছোঁ দেই। আৰু এইফালে আকৌ আমি মানে পূজা কৰিবৰ বাবে হাতীসমূহ এনেদৰে চাকি জ্বলাই ল'লোঁ। আৰু হাতীৰ মুখৰ আগত যে এয়া চাউল দিয়া হৈছে, আৰু আপেল, কমলা তেনেদৰে ঠকুৱা এনেদৰে দি পেলাই ঢাকি ঢাকি দিছে হাতীসমূহক খাবৰ বাবে। আৰু এইফালে দেখিছেনে, সকলোৱে এয়া বৰমাৰ ওচৰত টোপোলা বান্ধিছে। এই ছট পূজাৰ দিনটোতে বহুতে বৰমাৰ ওচৰত টোপোলা বান্ধিবলৈ আহে, কিছুমানে সন্তান প্ৰাপ্তিৰ কাৰণে, কিছুমানে আকৌ চাকৰিৰ কাৰণে, এনেদৰে টোপোলা বন্ধা হয়। আৰু আমি 8 বছৰে এই পূজা ভাগৰ লগত জড়িত হৈ আছোঁ যেতিয়া, এবছৰৰ ভিতৰতে তেওঁলোকৰ এই সপোনবোৰ পূৰা হোৱা আমি দেখিবলৈ পাইছোঁ, আৰু আমি নিজেও প্ৰমাণ পাইছোঁ। আৰু এয়া দেখিছেনে, অৰগ দিয়া বস্তুখিনি এতিয়া আকৌ এয়া গোটেই থালখিনিৰ পৰা অজৰাইছে, কাৰণ আকৌ এয়া সজাব লাগিব ৰাতিপুৱাৰ বাবে। আৰু এইফালে এয়া আকৌ ফল মূলবোৰ ইয়াত ৰাখি থৈ দিছে। ৰাতি আমি সকলোৱে মিলি ঠকুৱা বনাবৰ কাৰণে যোগাৰ কৰি আছোঁ। বহুতে আকৌ ঠকুৱাও কয় আৰু ঠেকুৱাও কয়, কোনটো শুদ্ধ ময়ো ভালদৰে নাজানো। আৰু এইফালে ঠকুৱা ফটো মই দিছিলোঁ যে, সকলোৱে মানে ইমান ধুনীয়াকৈ কমেণ্ট কৰিছে, আৰু সকলোৱে ঠকুৱা বিচাৰিছে। কিন্তু এনেকুৱা 2 গামলা ঠকুৱা বনোৱা হৈছিলে, পিছদিনাখনি ৰাতিপুৱালৈ মানে এটাও নাই। আমি মানে খাবলৈ এটাহে পালোঁ, কাৰণ সকলো মানে প্ৰসাদ হিচাপে বিলাই দিয়া হয় যে, ঠকুৱা ৰাখি নথয় ঘৰত। আৰু এইফালে
ঠকুৱাত কি দিয়ে মই অকণমান দেখুৱাই দিছোঁ। এইফালে আটা দিয়া হ'ল, চেনি দিলে, ডাব নাৰিকল, চব গুটি, আৰু এইফালে আকৌ ভণ্টিয়ে ঘি গলাই আছে। এতিয়া ঘি দি দিব, আৰু ঘি দি ভালদৰে মানে আটাখিনি মঠিব লাগে, তেতিয়া ঠকুৱাটো খাবলৈ বেছি ধুনীয়া হয়। আৰু এইফালে মোক লগাইছে মঠিবলৈ, আৰু মই পূৰা একদম মঠাত লাগি গৈছোঁ। এইবাৰ সঁচাকৈ ঠকুৱাকেইটা খাবলৈ বহুত ধুনীয়া হৈছিলে। আৰু এনেদৰে মঠাৰ পিছত লাডু কৰি কৰি এটা এটা চেপ দিয়া হয়, আৰু চেপ দি পেলাই ঘিউত বা ৰিফাইনত ফ্ৰাই কৰি দিলে ঠেকুৱা ৰেডি হৈ যায়। বনাই পেলাই আমি ঘৰলৈ গ'লোগৈ, কাৰণ বৰততো আছোঁ যে অকণমান দুৰ্বল লাগিছে। আৰু ৰাতিপুৱা এয়া 4টা বজাৰ দৃশ্য। এইফালে পূজা কৰিবৰ কাৰণে যোগাৰ কৰি আছে, আৰু এইফালে ৰাতিপুৱা বৰতীয়া সাজ খাবৰ কাৰণে ববিতা বাই বনাই আছে, মানে আমাৰ ভণ্টিৰ ননদ, সৰু ননদ গৰাকী। আমি ইয়াত প্ৰথমতে চাকি জ্বলাই ল'লোঁ। চাকি জ্বলোৱাৰ পাছতে আকৌ এয়া মাও আহিলে, মাও জ্বলালে। মা জ্বলাই পেলাই আকৌ ঘাটলৈ গ'লগৈ, কাৰণ আমাৰ ঘাটতো ডাঙৰ পূজা হয় যে। এইবাৰ আকৌ মই ঘাটলৈ যোৱা নহ'লেই। তাৰপিছত এয়া ভণ্টিহঁতে নামিলে পূজা কৰিবৰ বাবে। সূৰ্যলৈ চাই এয়া পূজা কৰি আছে, আৰু ভণ্টিহঁতক অকণমান নিয়ম আছে যে সেয়া মই অকণমান নিয়ম কৰি দিলোঁ। এনেদৰে মানে জড়িত হৈ থাকোঁ, কাৰণ ঘৰৰ পূজা নিচিনাকৈ। আৰু সেইবাবে মানে বহুতে কয় যে তোমালোকৰ ঘৰত পাতে নেকি? আমাৰ ঘৰত পূজা নাপাতে। মই আগৰটো ভিডিঅ'টো কৈছোঁ, কিন্তু বহুতে মানে সম্পূৰ্ণ ভিডিঅ'টো নাচায় যে, সেইবাবে ভাবে আমাৰ ঘৰতে পূজা কৰে নেকি। আৰু আমি এনেদৰে মানে জড়িত হৈ থাকিব লগা হয়, দেখিছেনে? এইবোৰ এনেদৰে নিয়মসমূহ কৰিব লগা হয় যে। আৰু তেনেদৰে এওঁলোকৰ ঘৰত মানুহো নাই ন, জোঁৱাই আছে, জোঁৱাই তেওঁ ঘৰৰ অকলশৰীয়া ল'ৰা, তেওঁনো অকলে কিমান কৰিব। আৰু আমি ওচৰতে আছোঁ যেতিয়া আমি যদি এনেকুৱা সময়ত তেওঁলোকক সহায় কৰি নিদিওঁ, তেতিয়া কিহৰনো ঘৰৰ হয় ন। সেইবাবে আমি এনেদৰে ধুনীয়াকৈ তেওঁলোকক সহায় কৰি দিওঁ। আৰু এইফালে মই পূজা কৰিবৰ কাৰণে নামিলোঁ, যিহেতু মই এতিয়া ব্ৰত ভাঙিম। আৰু এইফালে এয়া সূৰ্য ওলাব হৈছে, সূৰ্য দেৱতাক এয়া পূজা কৰি আছোঁ। আৰু এইফালে সূৰ্য দেৱতা ওলোৱাৰ পিছত তেওঁলোকে আকৌ এয়া অৰগ দিবলৈ আৰম্ভ কৰিছে। অৰগ দিয়াৰ পাছতে এয়া তেওঁলোকৰ পূজা শেষ হ'ব। আৰু এয়া সূৰ্য দেৱতালৈ চাই তেওঁলোকে অৰগ দিছে। অৰগ দিয়াৰ পাছতে এয়া পূজা শেষ হ'ল। আৰু তাৰপিছত ইগৰাকীয়ে সিগৰাকীক এনেকৈ জুৰীয়া মাক দি পেলাই এয়া ডাঙৰসকলৰ ওচৰত এনেদৰে সেৱা কৰিছে। তাৰপিছত আমিও এনেদৰে সকলোকে এগৰাকী সিগৰাকীক জুৰীয়া মাক দিলোঁ। সঁচাকৈ বহুতেই ভাল লাগে। যিসকলে এই পূজা ভাগৰ লগত জড়িত হৈ থাকে, তেওঁলোকে মানে জানে যে এই পূজা ভাগ কৰিলে মনটো কিমান শান্তি পায়, কিমান যে ভাল লাগে। তাৰপিছত এয়া গাভৰু পাৰ্টীয়ে লাষ্টত গৈ সূৰ্য পূজা কৰিছেগৈ, লগতে আমাৰ ভণ্টিও আছিলে। আৰু এইফালে এতিয়া খৰচা দিবৰ সময় হৈছে। তেওঁলোকৰ ভাষাত কয়, কিন্তু আমাৰ হ'লে আচল পাতি লোৱা কয়। আৰু এই আচলত তেওঁলোকে যিটো ফল মূল দিব, সেইটো ফল মূল মানে মতা মানুহেহে খাব লাগে। আৰু এইফালে ব্ৰত ভাঙিবৰ সময় হ'ল। প্ৰথমতে আদা অকণ খাই লৈছোঁ, খাই পেলাই পানী গিলাচ খাইছোঁ। তাৰপিছত আমাৰ মা আকৌ ঘাটৰ পৰা আহি পালেহিয়ে। তাৰপিছত এয়া দেখিছেনে, এই ছোৱালীকেইজনী ফূৰ্তি, তাহাঁতকো বোলে নামিবলৈ লাগে। মই অকণমান পেন দুটাক কুচাই পেলাই বোলো নামা বুলি নমাই দিছোঁ। আৰু তাৰপিছত এয়া প্ৰসাদ ভাগ কৰাৰ সময় হ'ল। পূজালৈ অহা সকলোকে এনেদৰে ফল মূল কাটি আৰু ঠকুৱা লগতে বইল বুটে এনেদৰে প্ৰসাদ দিয়া হ'ল। দিয়াৰ পাছতে আমি এয়া ভাত খাবলৈ বহিলোঁ। এয়া বৰতীয়া ভাত সাজ। ব্ৰতত থকাৰ পিছতে এইসাঁজ ভাত খাই ব্ৰত ভঙা হয়। এই ভাত সাজ যে খাই ইমানেই ভাল লাগে নহয়, যিসকলে খাই পাইছে তেওঁলোকে জানেই চাগে। তাৰপিছত আমি ঘৰলৈ আহিলোঁ।